বেয়া লাগিছে। আমি সকলোৰে আজি তাৰ বিপদ, আজি আমাৰো বিপদ হয়। আমাৰ ল'ৰা ছোৱালী বাহিৰত আছে, অকণ চবেই মিলি মানে হয় আপোনালোকে চাবলৈ সহযোগিতা কৰক। মানুহজনী অলপ দুখীয়া আছে, অসহায় আছে, আপোনালোকে চবেই অলপ মৰম কৰিব আৰু। বহিৰাজ্যত কৰ্মৰ সন্ধানত গৈ মৃত্যু কলিয়াবৰৰ যুৱকৰ ৰেল দুৰ্ঘটনাত মৃত্যু কলিয়াবৰ অঞ্জকপানীৰ বাবুল হুছেইন নামৰ 18 বছৰীয়া যুৱকজনৰ। কেৰালালৈ কৰ্মসূত্ৰে অন্য দুজন যুৱকৰ লগত গৈছিল বাবুল। চেন্নাইত ৰেলৰ পৰা পৰি শোষাব মৃত্যুক সাৱতে যুৱকজনৰ মৃত্যুৰ পিছতে শোকাকুল পৰিৱেশ সৃষ্টি কৰিছে এতিয়া অঞ্জকপানীৰ ঘৰখনত। পুনৰবাৰ জনবিশ্বাস বহিৰাজ্যত কৰ্মৰ সন্ধানত গৈ মৃত্যু কলিয়াবৰৰ যুৱক। ৰেল দুৰ্ঘটনাত মৃত্যু কলিয়াবৰ অঞ্জকপানীৰ বাবুল হুছেইন নামৰ 18 বছৰীয়া যুৱকজনৰ। কেৰালালৈ কৰ্মসূত্ৰে অন্য দুজন যুৱকৰ লগত গৈছিল বাবুল। চেন্নাইত ৰেলৰ পৰা পৰি শোষাব মৃত্যুক সাৱতে যুৱকজনৰ মৃত্যুৰ পিছতে শোকাকুল পৰিৱেশ সৃষ্টি কৰিছে এতিয়া অঞ্জকপানীৰ ঘৰখনত। 3 মাহ আগত কেৰালা গৈ থাকোঁতে তাৰপিছত আহোঁতে সময় মানে ট্ৰেইনত দুৰ্ঘটনা হৈছে, পৰি গৈছে ট্ৰেইনৰ পৰা। জেগাটোৰ নাম হ'ল আপোনাৰ বিজয়ৱাড়া, অন্ধ্ৰপ্ৰদেশ। তাতে মানে এক্সিডেণ্টটো হৈছে। এটা ল'ৰাই মই চৰকাৰৰ পৰা অলপ সহায় চাইছোঁ, ল'ৰাটো মই মানে চাবলৈ বিচাৰিছোঁ। আপোনালোকে যদি দয়া কৰি মানে ল'ৰাটো আৰু মোক দেখুৱাই আৰু চোৱাবৰ কাৰণে ব্যৱস্থা কৰি। আপোনাৰ ল'ৰা কেইটা? এটা ল'ৰা, এই দুটা ছোৱালী কাম কৰি পেলাই পঢ়ি আছে শিৱসাগৰত। বৰ্তমানে সি মানে মাটি বাৰী একো নাই, ঘৰ দুৱাৰ একো নাই, সি মানে কাম কৰি শিৱসাগৰত চলি আছিলে। ল'ৰাটো বাহিৰত গুচি গৈছিলে, ইমান কষ্ট কৰি মানুহজনী আছে আৰু। ল'ৰাটো মানে আপোনাৰ বেংগলোৰলৈ গৈছিলে, 3টা ল'ৰাৰ লগত আহি আছিলে। এটা ল'ৰা পলাই গ'ল আৰু মোৰ ল'ৰাটো আৰু এটা ল'ৰা মানে লগত আছিলে। আহোঁতে পিছত ল'ৰাটো মানে ট্ৰেইনৰ পৰা পৰি গ'ল। গম পোৱা নাই, ট্ৰেইনৰ পৰা মানে পৰি গ'ল, দৰ্জাৰ মুখত আছিলে। লগৰজনে কৈছে, এতিয়াতো মই আৰু নিজৰ চকুৰে দেখা নাই। বাবুল হুছেইন 18 বছৰ বয়স হৈছিলে। কিমান বছৰ? ল'ৰাটোৱে আগত জনাইছে, তাৰপিছত পুলিচে জনাইছে। আপোনাৰ চেন্নাই পাৰ হৈ কিবা এটা ল'ৰাটোৱে মানে মোৰ লগত কথা পাতিছে। 11টাৰ নহয়, দিনৰ 10:30টাত মোৰ লগত কথা পাতিছে। 11টা বজাৰ পৰা ল'ৰাটোৰ তেনেকুৱা মানে সি পৰিলে আৰু খবৰ পাইছোঁ। আনিবলৈ গৈছে, হ'লেও মই অকণ সহায় বিচাৰিছোঁ। মই ডেড বডিটো অকণ চাবলৈ বিচাৰিছোঁ। কেইদিনমান আগতে আমাৰ ইয়াত স্থানীয় ল'ৰা এটা আছিলে, খুব কম বয়সীয়া, তো কেৰালাত কৰ্মৰত আছিলে। তো ল'ৰাটো আজি যোৱাকালি মানে ঘৰলৈ ৰাওনা হৈ আছিলে। তো সেইটো সময়ত ল'ৰাজন ট্ৰেইনৰ পৰা বাগৰি পৰি বুলি আমি তাৰ লগৰ এজনে আমাক খবৰ দিছে। সেই অনুযায়ী ঘৰৰ মানুহৰ অতি দুৰৱস্থা যে ল'ৰাটোক তাত মানে এক্সিডেণ্ট হৈ বৰ্তমান মৃত্যুবৰণ কৰিবলগীয়া হৈছে। আৰু ল'ৰাজনক মানে তাত আনিব যে ডেড বডি যে আনিব, সেইখিনি সেই পৰিয়ালটোৰ সামৰ্থ্য নাই। তো আমি ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ, স্থানীয় ৰাইজ হৈ, এই গাঁওবাসীত হৈ ৰাজ্য চৰকাৰে এই ফেমিলিটোক অকণ সহায় কৰে। একদম দুখীয়া ফেমিলি হয়। তো আমি চবকে আহ্বান জনাইছোঁ। এই অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াৰ এলেৰু থানাৰ অন্তৰ্গত আছে, ৰেলৱে এলেৰু থানাৰ অন্তৰ্গত বৰ্তমান ডেড বডিটো আছে। মানে বিজয়ৱাড়াৰ ওচৰতে মানে এক্সিডেণ্টটো হৈছিলে। কোনোবাই ঠেলাই মাৰি পেলাইছে নে নিজে কেনেকুৱা পৰিল সেই আমি এতিয়ালৈকে গম পোৱা নাই। তো তাত গৈ পুলিচে ডেড বডি উদ্ধাৰ কৰিছে। তাৰপিছত পুলিচে কলিয়াবৰৰ পৰা শংকৰ গোৱালা ৰিপৰ্ট, TGL আৱাজ।